12:30 বজাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ভিডিঅ' ক্লিপ মোলে পঠিয়ালে আৰু গোটেই বিষয়টো চাবৰ কাৰণে মোক জনালে যে কি হৈছে আৰু লগে লগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিয়া সেই ক্লিপটো মই চালোঁ আৰু চাওঁতে দেখিলোঁ যে এগৰাকী দিব্যাংগ যুৱতীয়ে খুব দুখেৰে তেওঁৰ সমস্যাৰ কথা বিৱৰি ক'লে আৰু ৰাতিয়ে লগে লগে মই সেইটো দেখি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ অনুসৰি মই আমাৰ স্থানীয় প্ৰশাসনক গোটেই বিষয়টো চাবৰ কাৰণে অনুৰোধ জনালোঁ আৰু জিলা আৰক্ষী অধীক্ষকক মই জনাইছিলোঁ আৰু ৰাতিয়ে জিলা আৰক্ষী অধীক্ষকে বিহুবৰ থানাৰ অচিক তালে প্ৰেৰণ কৰিলে আৰু প্ৰেৰণ কৰি দেখা পোৱা গ'ল যে সঁচাই যে দিব্যা বেগম নামৰ এগৰাকী যুৱতী, তেওঁ দিব্যাংগ আৰু তেওঁৰ দেউতাকৰ নাম হ'ল আলতাফ হুছেইন। প্ৰায় 68 বছৰীয়া দেউতাক এজন তেওঁৰ আছে। চন্তকৰ 107 নম্বৰ গ্ৰাণ্টত তেওঁৰ ঘৰ, গতিকে খুব বেয়া অৱস্থাত আছিলে। লগে লগে আমাৰ আৰক্ষী লোকসকলে তেওঁক চিফ্ট কৰি মেটেকাৰ এটা NGO তালৈ তেওঁক লৈ অনা হয় আৰু তেওঁৰ ঘৰৰ যিখিনি পৰিৱেশ, সেই পৰিৱেশখিনি ভিতৰত সোমাই থকা পানী ইত্যাদিকে আদি কৰি এইখিনি চাফ চিকুণ কৰি সহযোগিতা আগবঢ়োৱা হ'ল। আচলতে এনেকুৱা ধৰণৰ বহু আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এনেকুৱা বহু বিষয় আমালৈ পঠিয়াই আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াক যিসকলে জনাইছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক জনোৱাৰ লগে লগে সেই দুৰ্গতজনক সহায় কৰিবৰ কাৰণে আমি আপ্ৰাণ প্ৰয়াস কৰি আহিছোঁ। গতিকে যোৱাকালিও এগৰাকী দিব্যাংগ যুৱতীক আমি তেনেধৰণে সুৰক্ষিত স্থানলৈ লৈ যাবৰ কাৰণে সক্ষম হ'লোঁ।